হেল্ল' গাইছ, মই এটা লোকেশ্যন দেখাব ওলাইছোঁ নলবৰীয়া ভাষাত ক'লোঁ আমাৰ। তো এয়াই বা অসমৰ বাহিৰত যায় টংলা ষ্টেচনৰ পাই হাজাৰ হাজাৰ বা কাগজ বাতৰি কাগজ এইবিলাক বনাই। তো দেখাই আছোঁ ৰ'ব লোকেশ্যনটো মই গোটাই ভালদৰে। মই বেয়া দক ঠগবক নাই, কলা মূলা চলি মোক নেটখালেও কথা নাই, ভইচটো আৰু এইটো শুনলে হ'ল। দেখাই আছোঁ ৰ'ব আপোনালোকক। এইটো আমাৰ ৰেলৱে কলনী গাইছ। ইয়াই মিছ কৰিম আৰু 3 বছৰ আছিলোঁ আৰু ভালে। টংলাৰ মানুহগিলাও মৰমীয়াল, বহুত মৰম চেনেহ কৰিছে, তাৰে কাৰণে ধন্যবাদ। আমাৰ খুৰীটোই দোকান দেই বহুত কষ্ট কৰে, কিন্তু সেইটোৰ কাৰণে ধন্যবাদ। কালিৰ পৰা মিছ কৰিম তোমাক, মনত পৰিব না? বা ডাঙৰ ডাঙৰ গাড়ী দি ইয়াতে লোডিং কৰে, ইয়াতে লোড হৈ ট্ৰেইনেদি যায় বাৰু। এতিয়া আনে আৰু গাঁৱৰ পৰাই বেপাৰী গেলাই কিনি দেখা আছোঁ ৰ'ব। এইবিলাক দুনিয়াৰ বাঁহ, এইটো লাইট হাজাৰ পাৱাৰৰ লাইট জ্বলাই থৈছোঁ। এইবিলাক বাঁহ, দুনিয়াৰ বাঁহ ভালে আৰু ইয়াৰ পৰা যায় কাগজ কোম্পানীত যায়, কাগজ বনাই সেই দি আমি লিখোঁ আৰু সেই কাগজ দি। এইটো টংলা ষ্টেচন দেখা আছোঁ ৰ'ব জুম কৰি কিনে। কেমেৰা ভাল নহয় দিয়ক, কম দামী মোবাইল। এইটো আমাৰ কোৱাৰ্টাৰ আছিল, গোটাই লুকটো ভালেই আৰু এইবিলাক কলমীত থাকি ভালে লাগে আৰু ভাল লাগে। আমাৰ নলবৰীয়া ভাষা ভাল লাগেতো। এগলা বাহ এগলা যাব কি জেগাত যায় কৈছিল দাদাসকলে, কিন্তু পাহৰি গৈছোঁ না, মনত নাথাকে। এইটো মডেল ষ্টেচন হৈ হ'ব। এইটো দেখা আছোঁ ৰ'ব জুম কৰি কিনে, এই মডেল ষ্টেচন হ'ব। এইবিলাক কাম বন চলি আছে, তো এইবিলাক কোৱাৰ্টাৰ ৰেলৱেৰ ভালেই, লোকেশ্যনটো ভাল। আমাৰ বেয়া মোবাইল দেখছ, কম দামী মোবাইল, সেইকাৰণে নহ'লেতো ডাঙৰ ডাঙৰ ইউটিউবাৰ গেলাৰ দৰে ভাল মোবাইল হ'লেতো গোটাই কিবা কিনি হৈ গেলাক হয়। আমাৰ কম দামী মোবাইল। এইটো ষ্টেচন ভাল, ইয়াতে 3 বছৰ থাকিলোঁ না, একদম আপোন হৈ গৈছে। এইটো জন্তু কি থকাকে ওলাইছে ভালেই। আৰুতো 5-6 বছৰ পিছত চাগে টংলা চিনিয়ে পাবা নহয়। তাতে ইয়াতে তাৰমানে ডাঙৰ ষ্টেচন, গোটাই ৰাজধানী ৰখায়, চব মানে ৰখায় আৰু ইয়াতে চিপাঝাৰ এগিলা নাগৰিজুলিৰ মানুহ মানে ইয়াতে আহে, ষ্টুডেণ্টগেলা আহে টংলা কলেজত পঢ়া ষ্টুডেণ্টগেলা আহে, চব আহে তাৰমানে নাগৰিজুলি এইফালে চিপাঝাৰৰ চব এতেই ৰখে তাৰমানে। সেইকাৰণে মডেল হৈ গ'ল ষ্টেচনটো। মই থাকোঁতে হৈছিল, আমি থাকোঁতে হৈছিল বাৰু, সেইটো কোৱা নাই। এইবিলাক গাড়ী কি কৰিব আৰু, মিছটো কৰিব লাগিবই না, একে জেগাতে থাকিব নোৱাৰি না। মই কাম কৰা সেই মানুহ আছিলোঁ এতিয়া ষ্টেচনত, থাকিলোঁ 3 বছৰ, মৰম চেনেহ পালোঁ মানুহৰ, সেইটো লৈ ধন্যবাদ। ধুনীয়া নহয় বাৰু, ভালে লাগিল। কি থগা জাগাগেলা ভাল লাগে আৰু এইফালে চাহ বাগানীয়া মানুহগেলা আহে, টংলা কলেজৰ ষ্টুডেণ্টগেলা আহে, আৰু টংলা কলেজ আছে, মডেল স্কুল আছে, বহুত কিবা কিনি আছে আৰু ভাল জেগাখান্তি আৰু টংলা, সেইটোৰ কাৰণে ভাল লাগে। ভালেই, ঠিক আছে দিয়ক আজিৰ কাৰণে। লাইক শ্বেয়াৰ কৰি দিব আৰু শিকিহে আছোঁ আৰু বেলেগক দেখি চাই নিজেতো নাজানো না, অভিজ্ঞতাও নাই পিছে বেলেগৰ ইউটিউব চাই মানে এনেই আৰু অলপমান চেষ্টাহে কৰিছোঁ। কিবা ভুল চুল হ'লে মাফ কৰি দিব। গালি গালাজ কিছুমানে কৈ আছে কি চাপৰি বনাই আছে কেলা, সেনেকৈ কৈ আৰু সেইটো আৰু সেই কৰা নাই আৰু। তো চবৰে মন যায় না এইগিলা কৰিবা। লাইক শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো চাব সকলোৱে মোৰ।
এই লোকেশ্যনটো দেখাইছোঁ, চবে ছাবস্ক্ৰাইব কৰি দিব। ভাল লোকেশ্যন, কি ধুনীয়া খৰচা হৈছে। ঠিক আছে, এই ৰাতি 9টা বাজিলে কিবা হৰে কৃষ্ণও চলি আছে তাতে, সেই চাই আহিলোঁ, ভাল লাগছে। বহুত মানুহ হৈছে তাতেও, এগলা বাঘ হাজাৰ হাজাৰ বাপৰে বাপ। ট্ৰেইনত লোডিং হ'ব আৰু চাউলো আহে ইয়াতে টংলা ষ্টেচনত। মানে BTR চাউলটো ইয়াতে নামে, ইয়াতে গুদাম আছে, তো কণ্ট্ৰলৰ চাউল FCI গুদাম আছে। দেখালোঁ হয়, বেলেগ দিনা আহিলে এইটো লোকেশ্যন দেখাম দিয়ক চাউলৰ। ঠিক আছে, বাই, আজিৰ কাৰণে বাই, থেংক ইউ।